ধনু ৰাশি 1 পৰা 10 মে 2026 এই সময়ছোৱাৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা পৰিৱৰ্তন আহিব পাৰে যি আপুনি কল্পনা কৰা নাছিল। এই সময়ত এটা সৰু সিদ্ধান্তই আপোনাৰ ভাগ্য ঘূৰাই দিব পাৰে, কিন্তু সাৱধান, এটা ভুল পদক্ষেপে সকলো নষ্ট কৰিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম ধনু ৰাশিৰ 1 পৰা 10 মে 2026 সম্পূৰ্ণ ৰাশিফল। এই সময়ত আপোনাৰ টকা পইচা, কৰ্মজীৱন, প্ৰেম ভাগ্য আৰু ভাগ্যৰ ক্ষেত্ৰত কি ডাঙৰ পৰিৱৰ্তন আহিব পাৰে সেইবোৰ আমি গভীৰভাৱে আলোচনা কৰিম। এই 10 দিন আপোনাৰ বাবে একেবাৰে সুযোগেৰে ভৰা হ'ব, কিন্তু লগতে কিছুমান গুপ্ত সংকেতো আছে। যদি আপুনি সেইবোৰ বুজি ল'ব পাৰে তেন্তে জীৱনত আগবাঢ়ি যোৱাৰ নতুন পথ মুকলি হ'ব। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই আপোনালোকক কিছুমান গুপ্ত উপায় আৰু শুভ সময় জনাম যি আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে 1 পৰা 10 মে 2026 এই সময়ছোৱা টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি আগতে কৰা কষ্টৰ ফল লাহে লাহে পোৱা আৰম্ভ কৰিব। যিসকলে বহুদিন ধৰি আৰ্থিক সমস্যাৰ মাজত আছিল তেওঁলোকৰ বাবে অলপ হতাশাৰ সংকেত দেখা পাব। আপুনি হতাশ অনুভৱ কৰিব। বিশেষকৈ 3 মে'ৰ পৰা 6 মে'ৰ ভিতৰত কিছুমান অপ্ৰত্যাশিত ধন লাভ হোৱাৰ যোগ আছে। কিন্তু এই সময়ত এটা কথা মনত ৰাখিব লাগিব, যিমান ধন আহিব তাৰ সৈতে খৰচো বাঢ়িব পাৰে। অৰ্থাৎ ইনকাম আৰু এক্সপেন্স দুয়ো একেলগে চলিব। সেয়ে বিনা চিন্তাত খৰচ কৰিলে পিছত প্ৰেছাৰ অনুভৱ কৰিব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়তো নতুন ডিল বা নতুন সুযোগৰ সূচনা কৰিব পাৰে, কিন্তু সকলো সিদ্ধান্ত লগে লগে ল'ব নালাগে। ভালদৰে চিন্তা কৰি আগবাঢ়িব। 5 মে'ৰ পৰা 8 মে' তাৰিখ আপোনাৰ বাবে ফাইনেন্সিয়েল ডিচিশ্যন ল'বলৈ অলপ সাৱধান হোৱা উচিত। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত ইনকাম স্থিৰ থাকিব, কিন্তু নতুন ইনকাম চ'ৰ্চ আৰম্ভ কৰাৰ চিন্তা আপোনাৰ মূৰত আহিব পাৰে। হয়তো আপুনি ছাইড ইনকাম বা অনলাইন কামৰ দিশে আগবাঢ়িবলৈ মন কৰিব। এইটো ভৱিষ্যতৰ বাবে ভাল সংকেত। এই সময়ত কোনোবাই আপোনাক ধন ধাৰ ল'বলৈ বা ইনভেষ্ট কৰিবলৈ ক'ব পাৰে, কিন্তু সকলোৰে ওপৰত বিশ্বাস নকৰিব। বিশেষকৈ বন্ধুবৰ্গ বা পৰিচিত মানুহৰ সৈতে টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান ৰাখিব লাগিব। যদি আপুনি আগতে কিবা ইনভেষ্ট কৰিছে তেন্তে এই সময়ত তাৰ পৰা লাভ পোৱাৰ আশা কৰিব পাৰে, কিন্তু খুব ডাঙৰ লাভ নহয়, লাহে লাহে বৃদ্ধি হ'ব। এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত আপুনি ছেভিঙৰ ওপৰত মনোযোগ দিব লাগিব। সৰু সৰু টকা জমা কৰাটো ভৱিষ্যতে ডাঙৰ সহায় কৰিব। ঘৰৰ সৈতে জড়িত খৰচ যেনে মেৰামতি, গৃহ সামগ্ৰী কিনা এইবোৰৰ হঠাৎ খৰচ হ'ব পাৰে। সেয়া আগতে প্লেনিং কৰি থকাটো ভাল। যিসকলে লোন লৈ আছে তেওঁলোকৰ বাবে এই সময়ত EMI সময়মতে দিব পাৰিব, কিন্তু নতুন লোন লোৱাৰ পৰা অলপ বিৰত থাকক। সৰ্বশেষত ক'ব পাৰি, এই 10 দিনত টকা পইচাৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব, কিন্তু ধৈৰ্য আৰু বুদ্ধিমত্তা ৰাখিলে তাতেই উপকৃত লাভ পাব। সৰু টিপছ, প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত ওম গ্ৰাং গ্ৰীম গ্ৰৌ চ গুৰুৱে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ই আপোনাৰ ধন ভাগ্য শক্তিশালী কৰিব। মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম গ্ৰাম গ্ৰীম গ্ৰৌ চ গুৰুৱে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি, ব্যৱসায়। ধনু ৰাশিৰ বাবে 1 পৰা 10 মে 2026 এই সময়ছোৱা কৰ্মজীৱনৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি কৰা প্ৰয়াস, পৰিশ্ৰম আৰু সিদ্ধান্তবোৰে আগন্তুক মাহবোৰৰ দিশ নিৰ্ধাৰণ কৰিব। এই 10 দিনত আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত অলপ বেছি প্ৰেছাৰ অনুভৱ কৰিব পাৰে। কামৰ পৰিমাণ হঠাৎ বাঢ়িব পাৰে আৰু কেতিয়াবা মনত হ'ব পাৰে যে আপুনি একেলগে বহুতো দায়িত্ব বহন কৰি আছে, কিন্তু ভয় নকৰিব, এইটো আপোনাৰ গ্ৰথৰ সংকেত। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত বছ বা ছিনিয়ৰৰ পৰা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে এইটো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু এই দায়িত্বই আপোনাক আগলৈ উন্নতিৰ দিশে লৈ যাব। বিশেষকৈ 4 মে'ৰ পৰা 7 মে'ৰ ভিতৰত আপোনাৰ পাৰফৰ্মেন্স মানুহে লক্ষ্য কৰিব। যদি আপুনি বহুদিন ধৰি প্ৰমোশ্যন বা ইনক্ৰিমেণ্ট অপেক্ষা কৰি আছে তেন্তে এই সময়ত তাৰ সংকেত পোৱা আৰম্ভ হ'ব। যদিও সম্পূৰ্ণ ফল তৎক্ষণাৎ নাহে, কিন্তু পজিটিভ ছিগনেল স্পষ্ট হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়তো এক্সপেনশ্যন বা নতুন প্লান চিন্তা কৰাৰ সময়। নতুন কাষ্টমাৰ বা নতুন কানেকশ্যন আৰু নতুন আইডিয়া আহিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব লাগিব, খৰধৰকৈ সিদ্ধান্ত নল'ব। সকলো প্লান ভালদৰে এনালিচিছ কৰি আগবাঢ়িব। 5 মে'ৰ পৰা 9 মে'ৰ ভিতৰত
ৱৰ্ক প্লেছত কিছুমান ভুল বুজাবুজি বা তৰ্ক বিতৰ্কৰ সম্ভাৱনা আছে। সেয়ে কথা কোৱাৰ আগতে অলপ ভাবি চিন্তি ল'ব। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিলে কাম কাজ সহজ হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত নতুন সুযোগ আহিব পাৰে। ইণ্টাৰভিউ কল বা পজিটিভ ৰেছপন্স পোৱাৰ যোগ আছে, কিন্তু প্ৰিপেৰেশ্যন ভালকৈ কৰিব লাগিব। এইটো লাকৰ সময় নহয়, প্ৰিপেৰেশ্যনৰ সময়। এই সময়ত আপুনি নিজকে প্ৰুভ কৰিবলৈ চেষ্টা কৰিব আৰু সেইটো সফল হ'ব পাৰে। বিশেষকৈ যিসকলে ক্ৰিয়েটিভ ফিল্ড, অনলাইন ৱৰ্ক বা কমিউনিকেশ্যন ৰিলেটেড কাম কৰে তেওঁলোকৰ বাবে এই সময়টো বিশেষ লাভজনক হ'ব। একেটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত আপুনি কেতিয়াবা মনত সন্দেহ অনুভৱ কৰিব পাৰে, যেনে মই ঠিক পথত আছোনে? কিন্তু এই সন্দেহবোৰ আপোনাক ৰখিবলৈ নহয়, বৰঞ্চ সজাগ কৰিবলৈ আহিছে। নিজৰ লক্ষ্য স্পষ্ট ৰাখক আৰু ধৈৰ্য ধৰি আগবাঢ়ক। এই সময়ত কৰা সৰু সৰু উন্নতিবোৰে আগন্তুক সময়ত ডাঙৰ ফল দিব। কৰ্মক্ষেত্ৰত টিপছ: প্ৰতিদিনে কাম কৰাৰ আগতে 2 মিনিট ধ্যান কৰক আৰু নিজৰ লক্ষ্য মনত ৰাখক। ই আপোনাৰ ফ'কাছ আৰু কনফিডেন্স বৃদ্ধি কৰিব। শেষত ক'ব পাৰি, এই 10 দিনত কৰ্মজীৱনত আপুনি কষ্ট পাব, কিন্তু সেই কষ্টই আপোনাৰ সফলতাৰ ভেটি গঢ়ি তুলিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশিৰ জাতক-জাতিসকলৰ বাবে 1 পৰা 10 মে 2026 এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, বুজাবুজি আৰু পৰীক্ষাৰ সময় হ'ব। এই সময়ত আপুনি নিজৰ অনুভূতিবোৰ আগতকৈ বেছি গভীৰভাৱে অনুভৱ কৰিব। যদি আপুনি ইতিমধ্যে প্ৰেম সম্পৰ্কত আছে তেন্তে এই 10 দিনত আপোনাৰ মাজত ওচৰ চাপি আহিব। একেলগে সময় কটোৱা, কথা-বতৰা, বুজাবুজিৰ জৰিয়তে সম্পৰ্ক অধিক মজবুত হ'ব। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ দিশ আছে। অলপ ভুল বুজাবুজি বা অহংকাৰৰ বাবে সমস্যা উঠিব পাৰে। বিশেষকৈ 3 মে'ৰ পৰা 6 মে'ৰ ভিতৰত সৰু কথাত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সেয়ে এই সময়ত আপুনি অলপ শান্ত আৰু ধৈৰ্যশীল থাকিব লাগিব। যিসকলে নতুন প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সময়ত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ যোগ আছে। হয়তো ছ'চিয়েল মিডিয়া, বন্ধুৰ জৰিয়তে বা কামৰ ঠাইত কোনো এজন ব্যক্তি আপোনাৰ জীৱনত আহিব পাৰে, কিন্তু তৎক্ষণাত সম্পৰ্কত সম্পূৰ্ণ বিশ্বাস নকৰিব। সময় লৈ মানুহজনক বুজিবলৈ চেষ্টা কৰক। বিবাহিত লোকসকলৰ বাবে এই সময়ত দাম্পত্য জীৱনত কিছু উঠা-নমা দেখা যাব পাৰে। কেতিয়াবা মনত হ'ব পাৰে আপোনাৰ সংগীয়ে আপোনাক বুজি পোৱা নাই, কিন্তু বাস্তৱত সমস্যা বেছি ডাঙৰ নহয়, যোগাযোগৰ অভাৱেই মূল কাৰণ। এই সময়ত আপুনি নিজৰ কথা খুলি কোৱা অত্যন্ত প্ৰয়োজন। মনৰ ভিতৰত কিবা ৰাখিলে ভুল বুজাবুজি বাঢ়িব পাৰে। 7 মে'ৰ পৰা 10 মে'ৰ ভিতৰত আপোনাৰ সম্পৰ্কত পুনৰ মধুৰতা আহিব। যদি আগতে কিবা সমস্যা হৈছিল তেন্তে এই সময়ত সমাধান হোৱাৰ সম্ভাৱনা আছে। একেলগে সময় কটোৱা বা কিবা বিশেষ কাম কৰা আপোনালোকৰ সম্পৰ্কত পুনৰ মজবুত কৰিব। এই সময়ত আপুনি অলপ ইম'চনেল হ'ব পাৰে আৰু সৰু কথাটো আঘাত পাই যাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, প্ৰেমত ধৈৰ্য আৰু বিশ্বাসেই আটাইতকৈ ডাঙৰ শক্তি। যিসকলে দূৰত্বৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত যোগাযোগ অত্যন্ত গুৰুত্বপূৰ্ণ। ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। প্ৰেম টিপছ: প্ৰতিদিনে আপোনাৰ সংগীক এটা সৰু হ'লেও পজিটিভ কথা কওক। ই ৰিলেশ্যনশ্বিপটোত ইতিবাচক শক্তি বৃদ্ধি কৰিব। শেষত ক'ব পাৰি, এই 10 দিনত আপোনাৰ প্ৰেম জীৱনত কিছু পৰীক্ষা আনিব, কিন্তু যদি আপুনি বুদ্ধি আৰু ধৈৰ্য ব্যৱহাৰ কৰে তেন্তে সম্পৰ্ক আগতকৈ বেছি শক্তিশালী হৈ উঠিব। এতিয়া আহিছোঁ ধনুৰাশিৰ ভাগ্য। ধনুৰাশিৰ বাবে 1 পৰা 10 মে 2026 এই সময়ছোৱা ভাগ্যৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত লৈ আহিছে। এই সময়ত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত নহ'ব, কিন্তু সম্পূৰ্ণ বিপক্ষতো নহয়, অৰ্থাৎ আপুনি কৰা পৰিশ্ৰমৰ ওপৰতে ফল নিৰ্ভৰ কৰিব। প্ৰথম 2 পৰা 3 দিনত আপুনি অলপ বাধা বা ডিলে অনুভৱ কৰিব পাৰে। কামবোৰ সময়মতে নহ'ব পাৰে বা পৰিকল্পনা অনুসৰি নচলিব পাৰে, কিন্তু ইয়াত হতাশ নহ'ব। এইটো এটা টেম্পৰাৰী ফেজ। 4 মে'ৰ পৰা ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। এই সময়ত কিছুমান কাম সহজে সম্পন্ন হ'ব আৰু আগতে ৰৈ থকা কামবোৰ আগবাঢ়িব। বিশেষকৈ যিসকলে নতুন কাম আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময়টো ভাল হ'ব। 6 মে'ৰ পৰা 9 মে'লৈ এই তাৰিখখিনি আপোনাৰ বাবে অলপ চেঞ্চিটিভ দিন হ'ব পাৰে। এই দিনত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আগতেই দুবাৰ চিন্তা ভাৱনা কৰা উচিত। এই সময়ত আপুনি নিজৰ ইনটিউশ্যন বা অন্তৰ্শক্তি শুনিবলৈ চেষ্টা কৰক। কেতিয়াবা আপোনাৰ ভিতৰৰ অনুভৱে সঠিক পথ দেখুৱাব পাৰে। ভাগ্যৰ দিশত এটা গুৰুত্বপূৰ্ণ কথা, এই সময়ত আপুনি যিমান পজিটিভ চিন্তা কৰিব সিমানেই ভাল ফল পাব। নিগেটিভ চিন্তাই কামত বাধা সৃষ্টি কৰিব পাৰে। ভাগ্যৰ টিপছ: প্ৰতিদিনে পুৱা সূৰ্যক প্ৰণাম কৰক
আৰু 1 মিনিট নিজৰ লক্ষ্য মনত ৰাখক, ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। শুভ সংখ্যা, ৰং আৰু তাৰিখ। শুভ সংখ্যা 3, 5 আৰু 9। শুভ ৰং হালধীয়া আৰু কমলা। শুভ তাৰিখ 4 মে, 7 মে আৰু 10 মে। সাৱধান থাকিবলগীয়া তাৰিখ 6 মে আৰু 9 মে। এই সংখ্যা আৰু ৰংবোৰ আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি হ'ব পাৰে। ধনুৰাশি, এই 10 দিন আপোনাৰ বাবে এটা পৰীক্ষা আৰু সুযোগ দুয়ো একেলগে লৈ আহিছে। যদি আপুনি এই সময়ত ধৈৰ্য, বুদ্ধি আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে, তেন্তে আপুনি এনেকুৱা সফলতা লাভ কৰিব যি আপোনাৰ জীৱন সলনি কৰি দিব। মনত ৰাখিব, ভাগ্য মাথো তেওঁলোকৰ লগতেই থাকে যিসকলে নিজৰ ওপৰত বিশ্বাস ৰাখে। যদি আপুনি ধনুৰাশিৰ, তেন্তে কমেণ্টত জয় গুৰুদেৱ লিখক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আন ধনুৰাশিৰ লোকেও এই গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা আৰু ৰাশিফল পাবলৈ আমাৰ লগত থাকক। ধন্যবাদ। জয় গুৰুদেৱ।